Hey guys, মই আপোনালোকক যিটো হোম ৰেমেডিজৰ কথা ক'বলৈ লৈছোঁ সেইটো ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলি দীঘল আৰু ঘন হ'ব আৰু লগতে যিসকলৰ সময়ৰ আগতে চুলি পকা সমস্যাত ভুগি আছে তেওঁলোকৰ বাবেও এই হেয়াৰ অইলটো খুবেই ভাল হয়। আৰু এতিয়া চাওঁ হওকচোন এই হেয়াৰ অইলটোনো কেনেকৈ বনালোঁ। প্ৰথমে মই দুটা সৰু সাইজৰ পিঁয়াজ লৈছোঁ আৰু পিঁয়াজ দুটা ভালদৰে বাকলি গুচাই এখন গ্ৰেটাৰৰ সহায়ত মই ভালদৰে গ্ৰেট কৰি লৈছোঁ আৰু এখন চেকনিৰ সহায়ত মই ভালদৰে ৰসখিনি চেকি ল'ম। পিঁয়াজত বহু পৰিমাণে ছালফাৰ পোৱা যায় যিয়ে চুলিত কেৰাটিনৰ মাত্ৰা বঢ়ায় আৰু হেয়াৰ গ্ৰোথত সহায় কৰে। পিঁয়াজত এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল তত্ত্ব পোৱা যায় যিয়ে ডেণ্ড্ৰফৰ সমস্যা নাইকিয়া কৰে। আৰু ইয়াতে মই এটা বস্তু এড কৰিম আৰু সেইটো হৈছে 3 চামুচ মই ইয়াতে নাৰিকল তেল এড কৰিম। নাৰিকল তেল আমাৰ চুলিৰ বাবে কিমান ভাল সকলোৱে জানে, চুলিৰ গ্ৰোথত সহায় কৰে আৰু লগতে চুলি ক'লা কৰাতো সহায় কৰে। আৰু লাষ্ট ইনগ্ৰিডিয়েণ্টটো হৈছে ইয়াতে মই দুটা ভিটামিন এৰ কেপচুল মিক্স কৰিম। ভিটামিন এৰ কেপচুলে আমাৰ চুলি সৰা সমস্যা নাইকিয়া কৰে লগতে চুলিৰ গ্ৰোথ ভাল কৰে। আৰু এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লোৱাৰ পাছত এটুকুৰা কটন বলৰ সহায়ত ভালদৰে মই স্কাল্পত তেলখিনি লগাই ল'ম। এই হেয়াৰ অইলটো যদি সপ্তাহত আমি প্ৰায় 2 দিনেই ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ চুলিৰ কোনো সমস্যাই নাথাকিব। লগতে চুলি সৰা সমস্যা নাইকিয়া হ'ব আৰু ডেণ্ড্ৰফৰ সমস্যাও নোহোৱা হ'ব। এতিয়া গোটেই চুলিখিনিতে ভালদৰে মই হেয়াৰ অইলটো লগোৱাৰ পাছত প্ৰায় 1 ঘণ্টাৰ বাবে ৰাখিম আৰু তাৰ পাছত মই ভালদৰে শ্বেম্পু কৰি দিম। চ' আপোনালোকেও এনেকৈ সপ্তাহত যদি প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে তেতিয়াহ'লে চুলিৰ সমস্যা নোহোৱা হ'ব। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এতিয়া গোটেই চুলিখিনিতে ভালদৰে মোৰ লগোৱা হৈ গ'ল আৰু এতিয়া মই ভালদৰে মাছাজ কৰিম কাৰণ মাছাজ কৰিলে আমাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয় আৰু তেতিয়াই আমাৰ হেয়াৰ গ্ৰোথ ভাল হয়। আৰু আপোনালোকে এনেকৈ এই হেয়াৰ অইলটো ব্যৱহাৰ কৰি চাব, খুব এটা ধুনীয়া সুফল পাব। আৰু এতিয়া গোটেই চুলিখিনিতে মোৰ লগোৱা হৈয়ে গ'ল আৰু 1 ঘণ্টাৰ পাছত মই ভালদৰে শ্বেম্পু কৰি দিম। চ' আপোনালোকে এবাৰ এই হেয়াৰ অইলটো ট্ৰাই কৰি চাব। চ' থেংক ইউ।